জেলত দিয়ক দিগন্ত ভারতীয় সুরত ক্ষমা খুঁজক দিগন্ত ভারতীয় সুরত ক্ষমা খুঁজক দিগন্ত ভারতীয় সমর সন্তান নলবাৰীৰ স্বাভিমান সীমান্ত ঠাকুৰীয়াক জেলত দিয়ক সীমান্ত ঠাকুৰীয়াক জেলত দিয়ক সীমান্ত ঠাকুৰীয়াক জেলত দিয়ক পূব গুৱাহাটী বিহু সন্মিলনী ক্ষমা খুঁজক জিন্দাবাদ দিগন্ত ভারতী জিন্দাবাদ 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 অসমৰ সংস্কৃতি জিন্দাবাদ জিন্দাবাদ শিল্পী সমাজৰ অপমান নচলিব শিল্পী সমাজৰ অপমান নচলিব হিমন্ত ঠাকুৰীয়া নিপজ্জক হিমন্ত ঠাকুৰীয়া নিপজ্জক দিগন্ত ভাৰতী জিন্দাবাদ দিগন্ত ভাৰতী জিন্দাবাদ জয় আই অসম জয় আই অসম জয় আই অসম যোৱাকালি নিশা অসমৰ সাংস্কৃতিক জগতৰ এটি উজ্জ্বল নক্ষত্ৰ গীতিকাৰ সুৰকাৰ সংগীত শিল্পী আৰু যোৱা প্ৰায় 3টা দশক জুৰি অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনক সন্মুখৰ পৰা আপোচবিহীন নেতৃত্ব দি অহা দিগন্ত ভাৰতী ডাঙৰীয়াক মঞ্চলৈ আমন্ত্ৰণ কৰি নি অতি অবাঞ্ছিতভাৱে অসৌজন্যসূচকভাৱে তেওঁক অপমানিত কৰাৰ এক পৰিৱেশ ৰচনা কৰা হ'ল। ইয়াৰ বাবে আৰু ইয়াৰ প্ৰতিবাদত আজি নলবাৰীৰ বিভিন্ন দল সংগঠনৰ প্ৰতিনিধিসকলে প্ৰতিবাদ সাব্যস্ত কৰিবৰ কাৰণে ইয়াত মিলিত হৈছিল। আৰু অতি দুখৰ বিষয় যে দিগন্ত ভাৰতী ডাঙৰীয়াই আচলতে তেওঁৰ কৰ্মৰ জৰিয়তে তেওঁৰ বিচক্ষণতাৰ জৰিয়তে সাধনাৰ জৰিয়তে আজি সাংস্কৃতিক ক্ষেত্ৰখনত এক বৃহৎ অনুষ্ঠানলৈ ৰূপান্তৰ হৈছে। এনেকুৱা এগৰাকী ব্যক্তিক অতি অপ্ৰৰোচিতভাৱে আৰু মঞ্চলৈ সমিতিৰ বিষয়ববীয়াই নিমন্ত্ৰণ কৰি নি অনুষ্ঠান পৰিৱেশনৰ বাবে অনুৰোধ কৰাৰ পিছতো বিভিন্ন অজুহাতত তেওঁক অপমান কৰাৰ যি পৰিৱেশ ৰচনা কৰিলে, এই পৰিৱেশ অসমৰ সাংস্কৃতিক জীৱনত সাংস্কৃতিক ক্ষেত্ৰখনত এক অপসংস্কৃতিৰ জন্ম দিছে। এই অসৌজন্যসূচক আৰু অপমানজনক ব্যৱস্থাক আমি প্ৰতিবাদ কৰিছোঁ সকলোৱে সন্মিলিতভাৱে আৰু আশা কৰিছোঁ যে এই অমানৱীয় কাৰ্যত এই দুষ্কাৰ্যত জড়িত যিসকল ব্যক্তি সেই ব্যক্তিসকলক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰিব লাগে। আৰু যিখন বিহু সন্মিলনীত এই ঘটনা ঘটিবলৈ পালে এই বিহু সন্মিলনীয়ে ৰাজহুৱাভাৱে দিগন্ত ভাৰতীৰ ওচৰত ক্ষমা প্ৰাৰ্থনা বিচাৰিব লাগে। এই আজি দল সংগঠনসমূহে নলবাৰীৰ মজিয়াত সমবেত হৈ দাবী উত্থাপন কৰিছে। আজিৰ প্ৰতিবাদী সভাখনত নলবাৰীৰ সমাজ জীৱনত জড়িত থকা অগ্ৰণী ব্যক্তিসকল আৰু নলবাৰীৰ বিভিন্ন দল সংগঠনৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছিল। ইয়াৰ ভিতৰত সাংবাদিক পৰিষদ, সাংবাদিক সন্থা, প্ৰেছ ক্লাব, সদৌ অসম ছাত্ৰ সন্থাৰ নলবাৰী জিলা সমিতি, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতি আৰু অন্যান্য সংগঠনসমূহৰ প্ৰতিনিধিয়ে ইয়াত অংশগ্ৰহণ কৰিছিল। জিলা সাহিত্য সভা, নলবাৰী সাহিত্য সমাজ আৰু জাতীয় জীৱনৰ লগত জড়িত বিভিন্ন দল সংগঠনে ইয়াত অংশগ্ৰহণ কৰিছে। অনুসৰি এই যিগৰাকী নিৰ্দিষ্ট ব্যক্তিয়ে দিগন্ত ভাৰতী ডাঙৰীয়াক মঞ্চত অপমান কৰাৰ পৰিৱেশ ৰচনা কৰিলে, সেই ব্যক্তিগৰাকীৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে তেওঁৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিবৰ কাৰণে সিদ্ধান্ত লোৱা হৈছে। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।